আমাৰ অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই এই স্বাধীনতা দিৱস ভালকৈ তথা উলহ মালহেৰে প্ৰাৰ্থনাত শুভেচ্ছা জ্ঞাপন কৰিছোঁ। আমাৰ জিলাৰ আয়ুক্ত মহোদয় আমাৰ লগত আছে, মই তেখেতক এই সুযোগতে দুআষাৰ বক্তব্য ৰাখিবলৈ অনুৰোধ জনাইছোঁ। সম্পৰ্কতেই নহয়, আমাৰ ভাৰতবৰ্ষৰ যিমান লোক আছে বিভিন্ন দেশত তাতো স্বাধীনতা দিৱস পালন কৰিব। তাৰ লগতে প্ৰগ্ৰামখিনি অসম চৰকাৰ তথা ভাৰত চৰকাৰে হাতত লৈছে। এই ধৰণৰ কাৰ্যসূচী আমি হাতত লৈছোঁ। আমি আপোনালোকৰ যেনেকুৱা ঢোলা স্কুলত আমি আজি এই প্ৰতি আমাৰ বাইক ৰেলী হৈছিল, যোৱাকালি আমাৰ অসম চৰকাৰে উদযাপন কৰিছে যাতে আমাৰ গৈ আছোঁ। গতিকে মই সকলো ছাত্ৰ ছাত্ৰীক সজাগতা সভা কৰিছোঁ, আমি এৱাৰনেছ কেম্প কৰিছোঁ। আমি যথেষ্ট জিলা হিচাপে আমি যথেষ্টখিনি চাৰি লাইন ছাৰ বাইদেউসকল সম্পূৰ্ণ গাইড কৰিব, তাৰপিছত আমাৰ বাকী প্ৰগ্ৰাম কৰা হ'ব। সোনকালে কৰিব লাগে। আমাৰ অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই এই স্বাধীনতা দিৱস ভালকৈ তথা উলহ মালহেৰে উদযাপন কৰিবৰ কাৰণে আহ্বান জনাই স্বাধীনতা দিৱসৰ প্ৰাৰ্থনাত শুভেচ্ছা জ্ঞাপন কৰিছোঁ। আমাৰ জিলাৰ আয়ুক্ত মহোদয় আমাৰ লগত আছে, মই তেখেতক এই সুযোগতে দুআষাৰ বক্তব্য ৰাখিবলৈ অনুৰোধ জনাইছোঁ। চৰকাৰৰ নিৰ্দেশ মৰ্মে ভাৰতবৰ্ষৰ সন্মানীয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়া তেখেতে এটা আহ্বান জনাইছিল হৰ ঘৰ তিৰংগা। এই হৰ ঘৰ তিৰংগা কাৰ্যসূচীৰ লগত সংগতি ৰাখি আমি ঢোলা হাইস্কুলৰ ছাত্ৰ ছাত্ৰীসকলক তিৰংগাৰ বিষয়ে তেওঁলোকে যাতে তিৰংগা আমাৰ তিৰংগাৰ অৰ্থ ভাৰতীয় জাতীয় পতাকাৰ আমি ভাৰতবৰ্ষৰ অনৈক্যৰ মাজত ঐক্য এই আটাইখিনি কথা মিলাই তেওঁলোকৰ মাজত প্ৰচাৰ কৰিবৰ কাৰণে আৰু বিশেষকৈ আমাৰ যিসকল স্বাধীনতা সেনানী আছিল তেওঁলোকৰ যি আত্মত্যাগ, সেই আত্মত্যাগৰ ফলত আজি আমি স্বাধীনতা লাভ কৰিছোঁ, তেওঁলোকৰ বিষয়েও তেওঁলোকে যাতে জানিব পাৰে সেইখিনি প্ৰচাৰৰ উদ্দেশ্যে আমাৰ সন্মানীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই আমাৰ দৰং জিলাৰ প্ৰশাসন, দৰং জিলা আয়ুক্ত ডাঙৰীয়া তেখেত নিজে আহিছে। আমি এটা সৰুকৈ ইয়াতে পতাকাৰ কাৰ্যসূচী এটা খন্তেক সময় আগতে কৰিছোঁ আৰু ছাত্ৰ ছাত্ৰীসকলৰ মাজত স্বাধীনতা দিৱসৰ কাৰ্যসূচী প্ৰচাৰ আৰু প্ৰসাৰ কৰিছোঁ। আৰু আপোনালোকৰ যোগেদি, আপোনালোকৰ চেনেলৰ যোগেদি মই ভাৰতবৰ্ষৰ স্বাধীনতা আন্দোলনত যিসকল সৈনিকে প্ৰাণ আত্মহতি দিছিল আৰু তেওঁলোকৰ সকলোকে স্বাধীনতা সেনানী সকলোকে মোৰ শ্ৰদ্ধা নিবেদন কৰি আপোনালোকক 15 আগষ্টৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ। মই আমাৰ আয়ুক্ত ডাঙৰীয়া যিহেতু আহিছে, তেওঁ ছাত্ৰ ছাত্ৰী আমি অৱগত কৰিছোঁ। মই যিহেতু পৰিচালনা সমিতিৰ সভাপতি, ইতিমধ্যে কেইবাগৰাকীও শিক্ষক ৰিটায়াৰ হৈছে। গতিকে আমি আজি আমাৰ স্কুলৰ প্ৰধান শিক্ষক আৰু মই দুগৰাকী আয়ুক্ত মহোদয়ক আমি অনুৰোধ জনাইছোঁ তেখেতে খুব সোনকালে ব্যৱস্থা গ্ৰহণ কৰিবলৈ আশ্বাস দিছে। হয়, আপোনালোকে নিশ্চয় গম পাইছে আমাৰ 12 তাৰিখৰ পৰা হৰ ঘৰ তিৰংগা যিটো প্ৰগ্ৰেম অসম চৰকাৰ তথা ভাৰত চৰকাৰৰ নিৰ্দেশমৰ্মে আমাৰ
জিলা তথা অসমৰ বিভিন্ন জিলাৰ লগতে আমি ভাৰতবৰ্ষৰ বিভিন্ন জিলাৰ লগতে এইখিনি আমি পালন কৰি আছোঁ। আমাক 12 তাৰিখৰ পৰা কেইবাটাও প্ৰগ্ৰেম আছিলে। আমি বিভিন্ন ধৰণৰ প্ৰগ্ৰেম আয়োজন কৰিছোঁ। তাতে আমাক নিৰ্দেশ দিছিল যে হৰঘৰ তিৰংগা প্ৰত্যেকটো ঘৰতে আপোনাৰ তিৰংগা পতাকা উত্তোলন কৰিব লাগে। প্ৰত্যেকজন যুৱক যুৱতী ছাত্ৰ ছাত্ৰী আৰু নাগৰিকে পতাকা লৈ চেলফি দি আমি আপলোড কৰিব লাগে। এইখিনি আমাৰ এইটোৱে বুজায় যে আমাৰ অনেকত একতা। আমাৰ আপোনালোকে জানে আমাৰ অসম তথা গোটেই ভাৰতবৰ্ষত বিভিন্ন আমাৰ জাতি জনগোষ্ঠীৰে ভৰা বা বিভিন্ন আমাৰ ধৰ্মৰ নিৰ্বিশে আমি জীয়াই থাকোঁ। আমি একেলগে জীয়াই থাকিব লাগে। এইটোৱে আমাৰ তিৰংগাৰ এটাই যিটো আমাৰ জাতীয় পতাকা, এইটোৱে এটা প্ৰতীক য'ত আমাক অনেক লোকক আমি একতা কৰি ৰাখোঁ। চ' গতিকে আজি ৭৭ বছৰ আপোনাৰ স্বাধীনতা পোৱা হ'ল আমাৰ ভাৰতবৰ্ষৰ। তাৰপিছত আমাৰ অসমত আমি কি পালোঁ আপোনালোকে নিশ্চয় জানে। এটা সময়ত আমি পতাকা লৈ আমি 15 আগষ্ট বা 26 জানুৱাৰী আমি এটেণ্ড কৰিব পৰা নাছিলোঁ। উগ্ৰপন্থীৰ সমস্যা, টেৰৰিষ্টৰ সমস্যা। আমি যেতিয়া কলেজত পঢ়োঁ, স্কুলত পঢ়োঁ, আন্দোলন কৰোঁতেই গ'ল। চ' আমাৰ সময়ত এইবোৰ আমি বিশেষ সুবিধাই নাপালোঁ। এতিয়া যিহেতু আমাৰ অসমলৈ বা ভাৰতবৰ্ষলৈ শান্তি ঘূৰি আহিছে, আমি উন্নতিৰ দিশে আগুৱাই গৈ আছোঁ। চ' গতিকে আমাৰ যিসকল নৱপ্ৰজন্ম তেওঁলোকে এইখিনি সুবিধা লাভ কৰিছে বা তেওঁলোকে উপলব্ধি কৰিব পাৰিছে যে মানে 15 আগষ্টটো ধুনীয়াকৈ ওলাই আহি আজিকালি পতাকা উত্তোলন বা পেৰেড গ্ৰাউণ্ডত যাব পাৰে, 26 জানুৱাৰীত যাব পাৰে। বিশেষ আমি যেতিয়া সৰু আছিলোঁ বা কলেজত আছিলোঁ, আমি ভয় কৰিছিলোঁ আমি ফিল্ডত যাবলৈ, ৰাস্তাত ওলাবলৈ। চ' যিহেতু আমাৰ ৰাজ্যখন এতিয়া একদম শান্তি আহিছে, আমি প্ৰগতিৰ দিশে আগবাঢ়ি আছোঁ। সকলো আমাৰ যুৱক যুৱতী ছাত্ৰ ছাত্ৰীসকলক মই অনুৰোধ কৰিছোঁ বা আমাৰ নাগৰিকক অনুৰোধ কৰিছোঁ যে যাতে আমি সকলোৱে মিলি আমাৰ অসম তথা ভাৰতবৰ্ষখন আমি অনেকৰ মাজত একতা বজাই ৰাখি যাতে আমি আমাৰ জিলা, আমাৰ ৰাজ্য আৰু দেশখন আমি আগুৱাই লৈ যাওঁ। বিদ্যালয়খন আমি মাননীয় আমাৰ বিধায়ক মহোদয় ইয়াৰে আমাৰ প্ৰেচিডেণ্ট ছাৰ, তেখেত যথেষ্ট কষ্ট কৰে। আমাৰ হস্পিটেলতো আমি দেখি আছোঁ ছাৰে দিনে লাগি থাকে। ধূলা স্কুলৰ কথাও লৈ তেওঁ সদায় মোক কৈ থাকে। ইয়াত কিছু অলপ আগতে আমি আলোচনা কৰিলোঁ, কিছু ইনফ্ৰাষ্ট্ৰাকচাৰ ডেভেলপমেণ্টৰ কমি আছে। ল'ৰা ছোৱালী বহুখিনি আছে ইয়াত, ডেস্ক বেঞ্চৰ কমি আছে, পিছফালে ৱাল নাই আৰু অডিটৰিয়াম হলৰ কথাও কৈছে ছাৰ। মাননীয় আমাৰ বিধায়ক মহোদয়ৰ লগত